আজি মই আপোনালোকক কৈ আছোঁ মানে W3001 মডেলৰ কণ্ট্ৰলাৰ যিটো আছে এই কণ্ট্ৰলাৰটোৰ ছেটিং আপোনালোকে কেনেকৈ ঘৰতে কৰিব পাৰিব তাকে মই আপোনালোকক দেখুৱাই আছোঁ। এই কণ্ট্ৰলাৰটোৰ ছেটিং আজি মই ফাৰ্ষ্ট টাইম কৰিম আৰু আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে কি কৰিব, এইটো হৈছে ছেটিংছৰ আপ ডাউন, মানে এইটোত আপুনি অলপ সময় টিপি ধৰিব লাগে 4-5 ছেকেণ্ডমান, ধৰিলে ই যেতিয়া এইটো দেখিছে এইটো হৈছে ডাউনৰ, গতিকে আমি এইটো কিমান এতিয়া এনে বাঢ়াই দিলোঁ, এইটো বাঢ়াই দিলোঁ। আমি এতিয়া ডাউনত কিমান ৰাখিম, এইটো কমাব লাগিব, এইটো কমাব পাৰিব। আমি এতিয়া 37.4ত ৰাখি দিলোঁ, মানে ডাউনৰটো এইটো ইয়াতে নিজে নিজে অট'মেটিক ছেটিং লৈ ল'ব। আৰু এতিয়া আমি আপটো ৰাখিব লাগিব কিমান 37.7। এইটো মোৰ অলৰেডি কৰা আছে, তথাপি মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো এনেকৈ ধৰি ৰাখিব, এইটো 37.7 আহি গ'ল। এইটো কৰা থাকিলে এনেকৈ আহি যায়, আৰু এনেকৈ টিপি ধৰি থাকিলে ই যেতিয়া এতিয়া আপুনি এইটো বঢ়াব পাৰিব বা কমাব পাৰিব। এইটো মই বাঢ়ালোঁ আৰু এইটো বাঢ়ি আছে, আৰু এইটোৰে কমাব পাৰি। মই 37.7ত ৰাখি দিম, এনেকৈ 37 অট'মেটিক ছেটিং লৈ ল'ব। একদম সহজ, ইজি, এইটো একদম ইজি হয়। এইটো মই ডাউনত ৰাখিলোঁ 37.4 আৰু আপত ৰাখিলোঁ 37.7। গতিকে এইটো মই এতিয়া আপোনালোকে কাম কৰিছে নে কৰা নাই কেনেকৈ গম পাব। মই এইডাল চেঞ্চাৰ, এই চেঞ্চাৰডাল মই এতিয়া লাইটৰ ওচৰত দিম। লাইটৰ ওচৰত দিলে এইটো বাঢ়ি গৈ থাকিব। মই আপোনালোকক মিটাৰটোৱে দেখুৱাই থাকিম বাৰু, লাইটটো মই ইফালে আছে, আপোনালোকে মিটাৰটোত লক্ষ্য কৰি থাকিব। লাইটৰ ওচৰত যেতিয়া চেঞ্চাৰডাল দিম ই বাঢ়ি গৈ থাকিব। দেখিছে বাঢ়ি গৈ আছে, এইটো গৈ 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 37.7ত যেতিয়া পৰিব তেতিয়া তাৰমানে লাইটটো অট'মেটিক অফ হৈ যাব। মানে এইখনৰ পিছফালে লাইট বাল্বটো লগোৱা আছে ছেটিংটো, এইটো সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই, তথাপি এইফালে ঘূৰাই এবাৰ দেখুৱাই দিব পাৰিম, মই দেখুৱাই আছোঁ। এইফালে এবাৰ বাল্বটো চাই ল'ব, এইটো চেঞ্চাৰ আৰু এইফালৰ ছেটিং এইটো এনেকৈ দি দিছোঁ। এতিয়া ইয়াতে চাওক, ইয়াতে বাঢ়ি গৈ আছে। বাঢ়ি বাঢ়ি গৈ আছে, এতিয়া 37 হৈ গ'ল। 37.7ত লাইটটো অফ হৈ যাব। এই দেখিছে লাইট অফ হৈ গ'ল, এই লাইটটো অফ হৈ গ'ল পূৰা, দেখিছে। এতিয়া মই লাইটৰ কাষৰ পৰা চেঞ্চাৰটো আঁতৰাই দিম, তেতিয়া আকৌ লাইটটো জ্বলি উঠিব। 37.4ত লাইটটো জ্বলি 7.4ত জ্বলি উঠিছে। গতিকে এনেদৰে আপোনালোকে ঘৰতে বহি W3001 মডেলৰ কণ্ট্ৰলাৰৰ ছেটিংটো ঘৰতে কৰি ল'ব পাৰিব। একদম ইজি আছে প্ৰচেছটো।